লাখ লাখ টেলিকম গ্ৰাহকলৈ এই মুহূৰ্তত এক জৰুৰী খবৰ এক ভাল খবৰ কিয়নো বিএছএনএলৰ প্ৰথমটো 5G টাৱাৰ স্থাপন কৰা হৈছে অসমত আৰু অসমত নতুনকৈ 3000 টাৱাৰ স্থাপনৰ লক্ষ্য লৈছে বিএছএনএল অসম কৰ্তৃপক্ষ এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ টেলিকম গ্ৰাহকলৈ সুখবৰ কিয়নো বিএছএনএলৰ তৰফৰ পৰা বিশেষ সুবিধা গ্ৰহণ কৰা হৈছে প্ৰথমটো 5G টাৱাৰ অসমত স্থাপন কৰা হৈছে অসমত পূৰ্ণ গতিত চলিছে বিএছএনএলৰ 5G উন্নীতকৰণৰ কাম অসমত প্ৰথমটো বিএছএনএলৰ 5G টাৱাৰ স্থাপন কৰিছে বিএছএনএলে অসম নাগালেণ্ড সীমান্তত নিৰ্মাণ হৈ আছে সৰ্বমুঠ 115টা বিএছএনএল মোবাইল টাৱাৰ ঠিক তেনেদৰে গোলাঘাট জিলাৰ সৰুপথাৰৰ সেটিয়া গাঁৱত প্ৰথমটো 5G নেটৱৰ্ক টাৱাৰৰ সেৱা আৰম্ভ হৈছে সামাজিক মাধ্যমত এই কথা জনাইছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে বিএছএনএলৰ তৰফৰ পৰা অসমৰ প্ৰতিগৰাকী টেলিকম গ্ৰাহকলৈ বিশেষ খবৰ প্ৰদান কৰা হৈছে ইতিমধ্যে গাঁও এলেকাত বিএছএনএলে আৰম্ভ কৰিছে টাৱাৰ স্থাপনৰ ব্যৱস্থা অসমত 3000 টাৱাৰ স্থাপনৰ লক্ষ্য লৈছে বিএছএনএলে জিঅ আৰু এয়াৰটেলৰ ৰিচাৰ্জ বৃদ্ধিৰ পিছতে বিএছএনএলে বিশেষ সুবিধা আনিছে ভাৰতৰ লগতে অসমৰ গ্ৰাহকৰ বাবে অসমত বিএছএনএলে আৰম্ভ কৰিছে 3000 টাৱাৰ স্থাপনৰ প্ৰক্ৰিয়া প্ৰথমটো 5G টাৱাৰ অসমৰ গোলাঘাট জিলাত স্থাপন কৰা হৈছে টাটাৰ সৈতে বিএছএনএলে ইতিমধ্যে 15000 কোটি টকাৰ চুক্তি সম্পন্ন কৰিছে অসমত দৈনিক 1000 লোকে গ্ৰহণ কৰিছে বিএছএনএলৰ সুবিধা জিঅ আৰু এয়াৰটেলৰ ৰিচাৰ্জ বৃদ্ধিৰ পিছতে এতিয়া বিএছএনএলক আকোৱালি লোৱা পৰিলক্ষিত হৈছে অসমৰ টেলিকম গ্ৰাহকসকলে কিন্তু টেলিকম গ্ৰাহকে দৈনিক 1000 লোকে বিএছএনএললৈ তেওঁলোকৰ সিম পোৰ্ট কৰিছে আৰু ৰাজ্যৰ লাখ লাখ টেলিকম গ্ৰাহকৰ বাবে এক জৰুৰী খবৰ এই মুহূৰ্তত বিশ্বজিৎ ফুকনৰ সেই বিশেষ তথ্যটো বিশেষ ফেসবুক পোষ্ট আমি আপোনাক দেখুৱা বিচাৰিছো সামাজিক মাধ্যম যোগে তেখেতে ফটো আকাৰে উল্লেখ কৰিছে যে অসম নাগালেণ্ড সীমান্তত 115টাকৈ টাৱাৰ নিৰ্মাণৰ ইমান ব্যৱস্থা চলি আছে আৰু সৰুপথাৰৰ সেটিয়া গাঁৱত সমগ্ৰ অসমৰ ভিতৰতে প্ৰথমটো 5G বিএছএনএলৰ টাৱাৰ স্থাপন কৰা হৈছে আৰু এনেদৰে বিএছএনএলৰ প্ৰতিগৰাকী গ্ৰাহকৰ বাবে অসমত 5G টাৱাৰ কম মূল্যত ভাল সুবিধা ভাল সেৱা ভাল নেটৱৰ্ক সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰথমটো টাৱাৰ ইতিমধ্যে স্থাপন কৰা হৈছে আমি এই মুহূৰ্তত সেই তথ্যটো আপোনালোকক দিয়াৰ চেষ্টা কৰিছো সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ তৰফৰ পৰা জনোৱা হৈছে যে অসমৰ প্ৰথমটো টাৱাৰ স্থাপন কৰা হৈছে ইতিমধ্যে টাটাৰ সৈতে ইতিমধ্যে বিএছএনএলে 15000 কোটি টকাৰ বিশেষ চুক্তি সম্পন্ন কৰিছে আৰু ৰতন টাটা মালিকাধীন টাটা গ্ৰুপ আৰু বিএছএনএলৰ এই যি উমৈহতীয়া যে চুক্তি এই চুক্তিৰ পিছতে সমগ্ৰ ভাৰতবৰ্ষত নতুনকৈ 15000 টাৱাৰ স্থাপন কৰা হ'ব আৰু তাৰে 3000 টাৱাৰ অসমত স্থাপন কৰাৰ লক্ষ্য স্থাপন কৰিছে বিএছএনএল কৰ্তৃপক্ষই আৰু বিএছএনএল কৰ্তৃপক্ষই DY365 কো জনাইছে যে তেওঁলোকে বিএছএনএলৰ যি সেৱা কম মূল্যত যাতে ভাল সেৱা অৰ্থাৎ 5G স্পীড হাই স্পীড যাতে নেট প্ৰদান কৰিব পাৰে তাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হৈছে কিয়নো 3 জুলাইৰ পৰা জিঅ আৰু এয়াৰটেলৰ ৰিচাৰ্জৰ যি দাম বৃদ্ধি হৈছিল সেই দাম বৃদ্ধিৰ পিছতে এতিয়া এনেদৰে প্ৰতিগৰাকী গ্ৰাহকে নিতৌ অসমত সলনি কৰা পৰিলক্ষিত হৈছে তেওঁলোকৰ টেলিকম ব্যৱস্থা আৰু জিঅ আৰু এয়াৰটেলক বাদ দি বিদায় দি আকোৱালি লৈছে বিএছএনএলক আৰু অসমত প্ৰথমটো টাৱাৰ স্থাপন কৰা হৈছে আমি এই মুহূৰ্তত সেই তথ্যটো আপোনালোকক দিয়াৰ চেষ্টা কৰিছো বিশ্বজিৎ ফুকনৰ তৰফৰ পৰা সেই তথ্য ইতিমধ্যে ৰাজহুৱা কৰা হৈছে প্ৰথমটো টাৱাৰ অসমত স্থাপন কৰা হৈছে 5G টাৱাৰ অসমত স্থাপন কৰা হৈছে আৰু বিশ্বজিৎ ফুকনে ফেসবুক পোষ্ট যোগে এই কথা ইতিমধ্যে জনাইছে অসম নাগালেণ্ড সীমান্তৰ সেটিয়া গাঁৱত নিৰ্মাণ হৈ থকা বিএছএনএলৰ মোবাইল টাৱাৰ তেখেতে ফটো দিছে আমি সেই ফটোখন আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো সৰুপথাৰ সমষ্টিৰ অসম নাগালেণ্ড সীমান্তত সৰ্বমুঠ 115টাকৈ বিএছএনএলৰ মোবাইল টাৱাৰ স্থাপন হৈছে সমগ্ৰ অসমৰ গাঁৱে ভূঞে এতিয়া উন্নত মানৰ সেৱা প্ৰদান কৰিবৰ কাৰণে 5G 4G টাৱাৰ স্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বিএছএনএলে ইতিমধ্যে ভাৰতৰ এক আখৰ উদ্যোগ প্ৰতিষ্ঠান টাটা গ্ৰুপৰ সৈতে বিএছএনএল চুক্তিবদ্ধ হৈছে 15000 কোটি টকাত আৰু ইয়াৰ পিছতে সমগ্ৰ ভাৰতত 15000 টাৱাৰ আৰু অসমত 3000 টাৱাৰ আগন্তুক দিনত স্থাপন কৰিব বিএছএনএলে বিশ্বজিৎ ফুকনে সেই বিশেষ ফেসবুক পোষ্টত লিখিছে যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমটো বিএছএনএল 5G টাৱাৰ স্থাপন কৰা হৈছে সৰুপথাৰ সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৰ সেটিয়া গাঁৱত আৰু আগন্তুক সময়ত বিএছএনএলে সমগ্ৰ অসমতে অসমৰ গাঁৱে ভূঞে
এনেদৰে 5G টাৱাৰ স্থাপনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে অসমত BSNLৰ 5G টাৱাৰ স্থাপনৰ ক্ষেত্ৰত উন্নীতকৰণৰ যি কাম এই কাম ইতিমধ্যে বিশেষভাৱে BSNL গ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে আৰু এয়া হৈছে প্ৰথমটো টাৱাৰ স্থাপন কৰাৰ দৃশ্য BSNLৰ প্ৰথমটো 5G টাৱাৰ অসমত স্থাপন হৈছে সমগ্ৰ অসমত 3000 টাৱাৰ স্থাপন কৰা হ'ব টাটা আৰু BSNLৰ সৈতে 15000 কোটি টকাৰ ইতিমধ্যে চুক্তি স্বাক্ষৰিত হৈছে আৰু ইয়াৰ পিছতে সমগ্ৰ দেশত 15000 টাৱাৰ নতুনকৈ স্থাপন কৰিব যেটো অসমত 5G BSNLৰ 5G সেৱা বা 4G সেৱাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা পূৰ্বতে নাছিল কিন্তু জিঅ আৰু এয়াৰটেলৰ ৰিচাৰ্জ বৃদ্ধিৰ পিছতে এতিয়া BSNL মুখী হৈছে লাখ লাখ টেলিকম গ্ৰাহক দৈনিক 1000 গ্ৰাহকে সলনি কৰিছে নিজৰ টেলিকম সেৱা আৰু জিঅ আৰু এয়াৰটেলক বিদায় দি দৈনিক 1000 লোকে BSNL গ্ৰহণ কৰিছে আৰু BSNL গ্ৰহণ কৰাৰ লগে লগে এতিয়া BSNL অসম কৰ্তৃপক্ষই DY365ক জনাইছে যে তেখেতসকলে গ্ৰাহকৰ চাহিদা অনুসৰি তেওঁলোকৰ যি ব্যৱস্থা তেওঁলোকৰ যি সেৱা ভাল সেৱা প্ৰদান কৰিবৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু আগন্তুক সময়ত কম মূল্যত অধিক স্পীড অধিক মাত্ৰাৰ 5G সেৱা যাতে প্ৰদান কৰিব পাৰে তাৰ ক্ষেত্ৰত এটা বিশেষ ব্যৱস্থা প্ৰথমটো টাৱাৰ স্থাপন হৈছে অনাগত দিনত স্থাপন হ'ব প্ৰায় 3000 টা টাৱাৰ এই মুহূৰ্তত প্ৰতিগৰাকী গ্ৰাহকৰ বাবে জনাব বিচাৰিছো দৈনিক অসমত 1000 লোকে সলনি কৰিছে নিজৰ টেলিকম সেৱা জিঅ আৰু এয়াৰটেলৰ পৰিৱৰ্তে লোকসকলে আদৰি লৈছে BSNLৰ যেহেতু ৰিচাৰ্জৰ দাম যথেষ্ট বৰ্তমান অৱস্থাত কম আৰু তাৰে সুযোগ গ্ৰহণ কৰি প্ৰতিগৰাকী গ্ৰাহকে BSNL নিজৰ টেলিকম সেৱা পৰিৱৰ্তন কৰিছে ইম্পৰ্ট কৰা পৰিলক্ষিত হৈছে আৰু ইম্পৰ্টৰ যি পদ্ধতি সেই ইম্পৰ্টৰ পদ্ধতি অত্যন্ত সহজ আপোনালোকে যদি আপোনালোকৰ জিঅ আৰু এয়াৰটেলৰ নম্বৰটোৰ পৰা আপোনালোকে যদি পোৰ্ট বুলি লিখি SMS যোগে যদি আপোনালোকে পোৰ্ট বুলি লিখি স্পেচ দিয়ে আৰু তাৰ পিছতে আপোনালোকৰ যি মোবাইল নম্বৰ সেই মোবাইল নম্বৰটো যদি উল্লেখ কৰে আৰু 1900 নম্বৰ যদি আপুনি পঠাই দিয়ে তেন্তে আপোনাৰ যি জিঅ আৰু এয়াৰটেলৰ যি নম্বৰ সেয়া আপুনি 15 দিনৰ ভিতৰত BSNL লৈ পৰিৱৰ্তন হ'ব সেই ব্যৱস্থা আপুনি কৰিব পাৰে যদি আপুনি এগৰাকী জিঅ এয়াৰটেল বা অন্য ভোডাফোন ইণ্ডিয়া বা আন কোনো যদি টেলিকম সেৱাত বৰ্তমান অৱস্থাত এগৰাকী গ্ৰাহক তাৰ পৰিৱৰ্তে আপুনি যদি BSNL লৈ পৰিৱৰ্তন কৰিব বিচাৰে সেই ব্যৱস্থা আপুনি গ্ৰহণ কৰিব পাৰে আমি আপোনালোকক পুনৰবাৰ জনাইছো কেনেদৰে সেই কাম কৰিব প্ৰতিগৰাকী গ্ৰাহকৰ প্ৰতি সেই তথ্য আপোনালোকক জনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত পোৰ্ট কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব যদি আপুনি জিঅ এয়াৰটেল বা ভোডাফোন ইণ্ডিয়াৰ এগৰাকী গ্ৰাহক তাৰ পৰা যদি আপুনি BSNL লৈ পোৰ্ট কৰিব বিচাৰিছে তেন্তে আপোনাৰ মোবাইল নম্বৰৰ পৰা যি SMS আপোনাৰ যি শিতান SMS শিতান লৈ গৈ আপুনি পোৰ্ট লিখি PORT যদি পোৰ্ট কেপিটেল লেটাৰ লিখি স্পেচ দি আপোনাৰ মোবাইল নম্বৰটো যদি তাত উল্লেখ কৰে আৰু 1900 নম্বৰলৈ যদি আপুনি সেই SMSটো প্ৰেৰণ কৰে তেনে 15 দিনৰ ভিতৰত আপোনাৰ BSNL অটোমেটিক অৰ্থাৎ আপুনি স্বয়ংক্ৰিয়ভাৱে আপোনাৰ টেলিকম সেৱা BSNL লৈ পৰিৱৰ্তন হ'ব আৰু অসমত প্ৰথমটো BSNL টাৱাৰ ইতিমধ্যে স্থাপন কৰা হৈছে 5G টাৱাৰ অসমত স্থাপন কৰা হৈছে আৰু আগন্তুক সময়ত কম মূল্যত BSNLৰ 5G সেৱা প্ৰদানৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰতিশ্ৰুতিবদ্ধ হৈছে অসমৰ BSNL কৰ্তৃপক্ষ